গুড মৰ্ণিং। সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলোৰে দিনটো সুন্দৰ হওক তাকে কামনা কৰিছোঁ। আজি সুন্দৰ পুৱাতে মই আচলতে সদায় এই জেগাডোখৰতে বহি সদায় চাহ খাওঁ, গৰম পানী খাওঁ। গৰম পানীত আচলতে অকণমান টেঙা চেপি লৈছোঁ। খাই ভাবোঁ তেতিয়া সঁচাকৈ পুৱাৰ সময়খিনিত আপোনালোকৰ লগত আকৌ অকণমান কথা পাতিবলৈ মন যায়। সেইকাৰণে আকৌ এবাৰ আহি যাওঁ। আপোনালোকক আজি এটা কথা কওঁ। আমাক এটা কথা কওকচোন, মেডিটেশ্যনে বাৰু আমাৰ জীৱনটোক ক'লৈ লৈ যায় জানেনে বাৰু? মেডিটেশ্যনে কি কৰে জানেনে? জীৱনটো এটা সুগতিত সুপথত লৈ যায়। কিয় কৈছোঁ শুনক। হয়তো বেলেগে ক'ব পাৰে যে কি ডাঙৰ কথা, মেডিটেশ্যন কৰিলেই ভাল বা নকৰিলেই বেয়া। এইটো আচলতে মই সেইটো ক'বলৈ যোৱা নাই। আমি পৃথিৱীলৈ আহিছোঁ ন, ভগৱানে আমাক পৃথিৱীলৈ পঠাইছে। কিন্তু সদায় সেইবুলি আপুনি সদায় আহুকাল কষ্টৰ মাজতেই যাবনে? ভগৱানেতো আমাক চব দিয়ে পঠাইছে, প্ৰতিজন ব্যক্তিৰ লগতে প্ৰতিটো বস্তুৱে দি পঠাইছে। কিন্তু আমি ইউটিলাইজ কৰিব নাজানো, হয়নে? মই চবেই যে চবতে পাৰফেক্ট সেইটো ক'ব নাযাওঁ। চবৰে কিবা কমি থাকেই। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, মেডিটেশ্যনে এটা সদায় মনত ৰাখিব, আপোনাৰ মন মগজ শান্ত কৰি ৰাখিব, ঘৰখন শান্ত কৰি ৰাখিব। আপোনাৰ জীৱনটো সুপথত যাবৰ কাৰণে তেওঁ ৰাস্তা দেখাই দিয়ে। সেইকাৰণে এটা কথাই ক'ব বিচাৰোঁ, মেডিটেশ্যনটো জীৱনৰ লগৰী হিচাপে বনাই ল'ব। যিসকলে বনাই লৈছে সকলোৱে জানেই ন। আৰু যিসকলে বনাই ল'ব এতিয়াও পৰা নাই, এতিয়াও কষ্ট কৰি আছে, ভাবে মই কৰিম বা সময় লাগিব বিচাৰি থাকে, কিন্তু পৰা নাই। কিন্তু মই আপোনালোকক কওঁ, আপোনালোকে পাৰিব। আপোনালোকে মনৰ শক্তি মনত এটা বহাই লওক যে মই কৰিমেই। আৰু এটা কথা কওঁ, ইয়াতে মোক বহুতেই সুধি থাকে, মেডিটেশ্যনটো কৰিলে মনটো মই বহাবই নোৱাৰোঁ। কথাষাৰ একেবাৰে সঁচা কথা। মেডিটেশ্যনটো আচলতে এটা কি জানে, সাধনা। মেডিটেশ্যন বুলি কৈছোঁ, বহি গৈছোঁ মেডিটেশ্যন হ'ব নহয়, কেতিয়াও নহয়। সেইটো এটা সাধনা কৰিব লাগিব। তেতিয়া আপুনি মেডিটেশ্যনৰ সেই মজাটো পাব, সেই মেডিটেশ্যনৰ সুখটো পাব। মেডিটেশ্যন মানে মই আপোনালোকক আগতেও কৈ থৈছোঁ, স্বৰ্গৰ সুখ। সেইটোতকৈ আৰু বেলেগ সুখ কেতিয়াও থাকিবই নোৱাৰে। সেইকাৰণে এটা কথাই কওঁ, মেডিটেশ্যনটো জীৱনত একদম ধুনীয়াকৈ বান্ধি লওক। আৰু এটা কথা, ব্ৰহ্মপুৱাতে সোনকালে উঠক, উঠি নিজক অকণমান সময় দিয়ক। নিজক যদি মৰম কৰে, মই ভাবোঁ ব্ৰহ্মপুৱাৰ মেডিটেশ্যন নিশ্চয় কৰিব পাৰিব। সেইকাৰণে এটা কথাই কওঁ, মেডিটেশ্যন কৰক। মেডিটেশ্যনটো কৰিলে জীৱনটো সঁচাকৈ সুন্দৰ হৈ উঠিব। বিশেষকৈ বহুত আমাৰ জীৱনত সুখ দুখ কষ্ট মিঠা চব আহিব, কিন্তু সেইখিনিৰ লগত যুঁজিবৰ কাৰণে মেডিটেশ্যনটো বহুত প্ৰয়োজন। মেডিটেশ্যন কৰক। আৰু লগতে আজিকালিতো মই এক্সেছ বাৰৰ লগত জড়িত, আপোনালোকে জানেই। আপোনালোকে যোনসকলে নাই লোৱা, এক্সেছ বাৰটো লৈ চাওক। এক্সেছ বাৰে আচলতে সকলোৰে জীৱনটো সলনি কৰি দিয়ে। এক্সেছ বাৰে এটা নতুন পথ আনি দিয়ে। সেইকাৰণে এটা কথাই ক'ম, মেডিটেশ্যনো কৰক, লগতে এক্সেছ বাৰো লওক। ঠিক আছে, ভিডিঅ'টো দীঘল হৈ গৈছে, মই আকৌ এবাৰ আহিম আপোনালোকৰ ওচৰলৈ। নমস্কাৰ।